হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ভ্লগ। এয়া ৰাতিপুৱাই কাপোৰ কানি বেগ চেগ লৈ ওলাইছোঁ মোৰ বেষ্ট ফ্ৰেণ্ডজনীৰ ঘৰলৈ। আজি মানে আমাৰ দুইজনীৰ ঘৰলৈ আমাৰ খুব বিশেষ লগৰ ছোৱালী এজনী আহিব। আৰু আমি দুদিনীয়াকৈ প্লেন বনাইছোঁ, বোলো আজি মানে মোৰ বেষ্ট ফ্ৰেণ্ডজনীৰ ঘৰত থাকিম আমি তিনিজনী একেলগে, আৰু কালি আমাৰ ঘৰত থাকিম। তো ৰাতিপুৱাই মই ইহঁতৰ ঘৰলৈ আহি গ'লোঁ, বোলো অলপমান হেল্প কৰি দিওঁ ভাত বনোৱাত, যিহেতু আণ্টি নাই, আণ্টিৰ স্কুল আছিলে, স্কুললৈ গ'ল, আৰু তাইও যিহেতু আহি আছে ভাবিলোঁ ভাতত অলপমান হেল্প কৰি থওঁ, তেতিয়া সোনকালে হ'ব। তো এয়া মই বনাই আছোঁ পনীৰ, আৰু তাই বনাই আছে ভাত দালি আৰু কিবা কিবি ঢেৰ বনালোঁ আমি বাৰু। আৰু তাৰপিছতে লগৰজনীয়ে ফোন কৰিলে যে তাই সিঠিং পালেহি, মানে চেণ্টিগেট পালেহি, আৰু আমি তাইকে আনিবলৈ ওলাইছোঁ, যিহেতু প্ৰথমবাৰ আহিব, চিনি নাপাই দিয়কচোন। আৰু ফাইনেলি আমি তাইক লগ পাই গ'লোঁ। আৰু এতিয়া তাই কৈছে আমাৰ ঘৰটো যিহেতু প্ৰথমতে পায়, তো এপাক সোমাই বোলে আমাৰ মাক মাত দি যায়। আৰু এতিয়া ঘৰলৈ গ'লোঁ, আৰু তাৰপিছত ধুনীয়াকৈ ভাত পানী খালোঁ, আৰু এতিয়া অকণমান ৰ'দ লগাইছোঁ, আৰু আমাৰ কথা আৰম্ভ হ'ল, যিহেতু তিনিজনী বহুত দিনৰ মূৰত লগ পাইছোঁ। ভাবিছোঁ যিহেতু তাই প্ৰথমবাৰ আমাৰ ইয়ালৈ আহিছে, সেইকাৰণে ক'ৰবাত নিওঁ, তাইক ক'তনো নিম, আৰু ওচৰত এখন ৰেষ্টুৰেণ্ট আছে বজাৰত, বোলো ব'ল তালৈকে যাওঁ। সন্ধিয়া তিনিজনী ধুনীয়াকৈ ওলাই মেলি ল'লোঁ, আৰু ৰেষ্টুৰেণ্টলৈ গ'লোঁ, তাতে কিবা কিবি অৰ্ডাৰ দিলোঁ, খালোঁ। সন্ধিয়াটো খুব ধুনীয়াকৈ পাৰ হ'ল। তাৰপিছত আমি উভতিলোঁ ঘৰলৈ, আৰু ধুনীয়াকৈ আণ্টিয়ে ভাত বনাই থৈছিলে, সেয়া খালোঁ, আৰু ৰাতি মুভিও চালোঁ। কিন্তু ইমানখিনি যে ফূৰ্তি কৰিলোঁ ৰেকৰ্ডেই কৰা নহ'ল। বহুদিনৰ মূৰত লগ পালে চাগে এনেকুৱাই